ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি নতুন চেপ্টাৰটোলৈ আহিছো চেপ্টাৰ 3 প্ৰবাহী বিদ্যুৎ প্ৰবাহী বিদ্যুৎত প্ৰথমতে জানিব চেষ্টা কৰিম বৈদ্যুতিক প্ৰবাহ কাক বোলে বৈদ্যুতিক প্ৰবাহ বা বিদ্যুৎ প্ৰবাহ হৈছে একক সময়তে তার এডালৰ প্ৰস্থচ্ছেদ কালিৰ মাজেৰে বৈ যোৱা আধানৰ পৰিমাণ ইয়াতে আমি এটা চিত্ৰ পাইছো ইয়াতে এটা তাৰৰ অংশ লোৱা হৈছে তারডাল সুঙাকৃতিৰ আৰু প্ৰায় সুঙাকৃতিৰে থাকে যদি আমি এই তারডালৰ দুটা মূৰত বিভৱ ভেদ দি দিও বা এটা কোষৰ লগত সংযোগ কৰি দিও তেতিয়া ইয়াৰ ভিতৰত ইলেক্ট্ৰনবোৰ যাব লাগিব বা এটা মূৰৰ পৰা বেলেগ এটা মূৰলৈ যাব কাৰণে বাধ্য কাৰণ ইয়াতে ইবোৰক এটা বিভৱ ভেদৰ মাজত ৰখা হৈছে আৰু এটা হিহতে বৈদ্যুতিক ক্ষেত্ৰ পাইছে এতিয়া এই জল তাৰতে এটা প্ৰস্থচ্ছেদ কালি এটা ক্ৰস সেকশন আমি ভাবি লৈছো যিকোনো একক সময়তে ইয়াত কিমানটা ইলেক্ট্ৰন পাৰ হৈ গৈছে এই কালিৰ মাজেৰে সেই ইলেক্ট্ৰন যিমানখিনি পাৰ হৈ গৈছে সেই ইলেক্ট্ৰনখিনিৰ মুঠ কিমান আধাৰৰ মান হ'ব সেইটো আমি এনেকৈ উলিয়াব পাৰিম মুঠ আধানটো হ'ব কেইটা ইলেক্ট্ৰন n নম্বৰ আৰু এটা ইলেক্ট্ৰনৰ আধান হ'ব e তেতিয়া হলে এই প্ৰস্থচ্ছেদ কালিটোৰ মাজেৰে একক সময়তে কিমান পৰিমাণৰ আধান পাৰ হৈ গৈছে এই অনুপাতটোক আমি প্ৰবাহ বা বৈদ্যুতিক প্ৰবাহ বা ইলেক্ট্ৰিক কাৰেন্ট বুলি জানো ইয়াত n হৈছে তাৰ এটা প্ৰস্থচ্ছেদ কালিৰ মাজেৰে পাৰ হৈ যোৱা ইলেক্ট্ৰনৰ সংখ্যা আৰু ইৰ মানটো আমি আগৰ পৰা পাই আহিছো 1.6 * 10⁻⁻19 কুলম যেতিয়া আমি যেতিয়া প্লাস মাইনাসৰ কথা ভাবিবলৈ হয় তেতিয়া আমি এতে মাইনাস লগাই দিম নহলে এটো প্লাস লৈ চলিম কিন্তু এটো মুঠ নবুজা যে ইলেক্ট্ৰনটো ধনাত্মক বুলি আমি কেতিয়াবা মাইনাস চিনটো ইগনোৰ কৰিব পাৰিম এতিয়া প্ৰবাহৰ SI একক এম্পিয়াৰ আৰু ই এটা মৌলিক একক